নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। এয়া দেখিছেনে আজি আই পূজা কৰিছে মানে দুৰ্গা পূজা বাই প্ৰতি বছৰে ঘৰতে এনেদৰে প্ৰথম দিনাখনৰ পৰা আৰম্ভ কৰে। আপোনালোকক এটা সৰু ক্লিপ কৰি কিনে ভিডিঅ'ৰ দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এইবোৰ নিয়ম বাই আগৰ পৰাই কৰি আহিছে আৰু এনেদৰে আই পূজা কৰা হয়। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এওঁলোকক দেখুৱাবলৈ প্ৰয়াস কৰিছে, এওঁলোকে আমাৰ বহুত ভাল কৰি দিছে আপোনালোকে দেখিবলৈ পাইছে। আৰু আইসকলক খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে। এয়া দাদাজনে বনাই আছে সকলোবোৰ, জাষ্ট অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক আৰু এটা ইণ্টাৰেষ্টিং কথা দেখুৱাবলৈ প্ৰয়াস কৰিম। এইটো মন্দিৰটো তেওঁ ধুনীয়াকৈ সজাই দিছে বাই, আৰু এইবোৰ নিজে কৰিছে। সৌদে ডাঙৰ চাকিটো দেখিছে, সেইটো একদম দেৱী উঠোৱাৰ দিনা এইবোৰ পূজা কৰি ভাঙি দিয়া হ'ব আৰু এনেকৈ নৱমী উদযাপন কৰে। মোৰ ভাগিনজনীৰো আজি বাৰ্থডে আছিলে, একেলগে চেলিব্ৰেট কৰিছে। তেওঁলোকৰ লগতে এনেকৈ সকলোৰে লগত চেলিব্ৰেট কৰিছে। তাৰপাছত চাহ দিয়া পৰ্ব আৰম্ভ হ'ল। সকলোকে চাহ তাহ দিয়া হোৱাৰ পিছত তেওঁলোকে খালে আৰু লগতে অকণমান আয়তী নাম গালে, গাই কিনে সকলোৱে প্ৰসাদ বিলালে। প্ৰসাদ বিলাই তেওঁলোকে প্ৰসাদ পাতি লৈ কিনে নিজে নিজে ভাগ কৰিলে আৰু ইয়াতে ভাল লাগে, সকলো মিলিজুলি কৰে আৰু তেওঁলোকৰ খোৱা লোৱাও দি দিয়া হৈছে। তেওঁলোকে খালে আৰু সকলো ঘৰমুৱা হ'ল। আৰু এইকেইটা মোৰ ভাগিন হয় আৰু বাৰ্থডে গাৰ্লক আপোনালোকৰ লগত পৰিচয় কৰাই দিছোঁ। এইজনী হৈছে বাৰ্থডে গাৰ্ল, বৰ সৰু ভাগিনী।